हेलो एवरीवन वेलकम बैक टू माई अनदर ब्लग। आज হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। এয়া ৰাতিপুৱা গৈছোঁ মানে 12:30 বাজি যোৱাৰ পিছত গৈছোঁ সাই টেম্পল। অকণমান প্ৰেয়াৰ পালোঁগৈ, সেইকাৰণেই মনটো ভাল লাগিলে। আৰু প্ৰথমতে চাকি বন্তি জ্বলোৱাৰ আগতে অকণমান প্ৰেয়াৰত বহিলোঁ 2-3 মিনিট সময়, তাৰ বেছি নহয়। তাৰপাছতহে চাকি জ্বলাই ল'লোঁ আৰু বৰ বেছি সময় নালাগিলে। আহিব লওঁতে এয়া দেখিলোঁ তেওঁলোকৰ কাৰণে একো নিয়া নাছিলোঁ। সৰু সৰু বাচ্চা কেইটামানো দেখি চিপছৰ পেকেট একে ওচৰত আছিল, তাকে কিনি দিলোঁ। তেতিয়াহে মনটো অকণ শান্তি লাগিছে। আৰু আহোঁতে এনেকৈ যাওঁতে উবেৰত গ'লোঁ, আহোঁতে গ্ৰীণ বাছত উলটি আহিলোঁ। এওঁ আকৌ শুনিলে খঙেই কৰিব মোৰ ভাল লাগে পইচাকেইটা বচাই। আৰু আহিয়ে ব'লক কিবা এটা বনাবলৈ লৈছোঁ, অকণমান শ্বেয়াৰ কৰোঁ। পিঁয়াজ, বন্ধাকবি, গাজৰ, এইফালে আছে মোৰ নহৰু। মই চপাৰটোতে চপ কৰি ল'ম। অৱশ্যে আহিয়ে মাক খাব দি ল'লোঁ। আৰু আজি মোৰ ফাষ্টিং, গতিকে মোৰ খোৱা বোৱা তেনেকুৱা একো নাই, বিশেষ নাই। যিকণ আছে খাই ল'লোঁ। তাৰপাছতে এয়া বনাওঁ বুলক দেখাই দিওঁ। এয়া লৈছোঁৱে মই অকণমান চপাৰটোতে সৰু সৰু কৰি। আহি ভাগৰো লাগিছে, পাকঘৰখন গোটেই খেলি মেলি হৈ আছে। সেইবিলাক মন নকৰিব আৰু কিনো বনাওঁ অকণমান দেখাই দিওঁ বুলক। মই বাৰু নাখাওঁ, তথাপিতো আবেলি চাহৰ লগত যোন আছে খাবলৈকে অকণমান ট্ৰাই কৰিছোঁ। একদম বিনা তেলত, মানে তেলটো অকণমান লাগিবই, কিন্তু এটা স্নেক্স বনাম, কিন্তু একদম কম তেলত। এয়া চাওকচোন, সেই যিখিনি বস্তু মই লৈছিলোঁ, দেখাইছিলোঁ যিখিনি, সেইখিনি ইয়াতে মই অকণমান ভাজি লৈছোঁ। নিমখ অকণমান দি চয়া চচ দিছোঁ আৰু অকণমান মই টমেটো চিলি চচটো দিছোঁ। আৰু মই যিটো বনাবলৈ লৈছোঁ তাত অকণমান চীজ থাকিলে বেছি ভাল লাগে, কিন্তু মোৰ নাই। এনেকৈয়ে বনাবলৈ চেষ্টা কৰিছোঁ। হয়তো খাবলৈ ভালেই হৈছে, মই যিহেতু খাই আজি দেখাব নোৱাৰিলোঁ। আৰু এইখিনি মই ভাজি লৈছোঁ দেই। এয়া মই যি য'ত চচ আছে দিছোঁ। আৰু বৰ বেছি সময় ভাজিব নালাগে। আৰু একদম সৰু সৰু যিহেতু কৰি লৈছোঁ, খালি মন কৰিব পানীটো যাতে ইয়াত থাকিব নালাগে। অকণমান আটা লাগিব। মোৰ ৰাতিপুৱাৰে আছিলে অকণ মাৰা, তথাপিতো অকণমান মই মাৰি লৈছোঁ পুনৰ। কেইটামান বনাম যিহেতু। আৰু আটাৰ এনেই আমি নৰ্মেল যিটো আটা মাৰোঁ তেনেকৈয়ে মাৰিছোঁ দেই। ইয়াত মই বিশেষ তেনেকুৱা একো নাই, আটা মাৰা দিয়ে মাৰিছোঁ, মানে আটাই মাৰিছোঁ। আৰু তাৰপাছতে এয়া সৰু সৰু ৰুটি বনাই লৈছোঁ। একদম ইজি। আৰু চাবচোন কিমান মানে ধুনীয়াকৈ হৈ যায়। এনেকৈ লৈছোঁ, শ্বেপটো এনেকৈ দিছোঁ আৰু ওলোটাই দিছোঁ। তাতে মই সেই যিবিলাক ভাজি লৈছিলোঁ সেইখিনি অকণ পুৰটো দি দিছোঁ। ইয়াতে অকণমান চীজ থাকিলে বহুত টেষ্টি হয়, খালি মোৰ চীজটো নাই, কিন্তু নাই যদিও আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছেনে এনেকৈ। কিন্তু এই যে ছাইডটো প্লেইন যিটো ছাইড, সেই ছাইডটো টাৱাখনৰ ফালে দিব লাগে দেই। মই প্ৰথমতে ভুলতে ইটো ছাইড দিছিলোঁ প্ৰথম দুটাত, পিছত ঠিক কৰি দিলোঁ বাৰু, তেতিয়া বেছি ধুনীয়া হয় বস্তুটো। আৰু এয়া এনেকৈ বনাই গৈছোঁ। আৰু তাৰপাছতে অকণমান পানী সানি পেলাই মই দি গৈছোঁ, দেখিছেনে। এই প্ৰথম দুটাত মানে প্লেইন ছাইডটো মই ওপৰলৈ দিছিলোঁ, পিছত আকৌ ঠিক কৰি ল'লোঁ। আৰু তাৰপিছত বাটাৰ অলপ সানি দিব লাগে। ব্ৰাছডাল উলিওৱাৰ এলাহতে প্ৰথমতে অকণমান হাতেৰেই ঘঁহি চালোঁ, তাৰপাছত বাৰু ব্ৰাছডাল উলিয়াই ল'লোঁ। কেতিয়াবা যে ইমান এলাহ লাগে, তাতে অকণ ওলাইও গৈছিলোঁ যে ভাগৰ লাগি গৈছে। আৰু ইমান পটাপট হৈ যায় নহয়। আৰু দেখিছেই নহয়, একদম তেল নাই, তেল লগোৱা নাই, অকণমান বাটাৰ খালি সানি দিছোঁ। আৰু খাবলৈ কিন্তু বহুত টেষ্টি হয় দেই, আপোনালোকে ট্ৰাই কৰিব। এয়া ইটোৰ পিছত সিটো তেনেকৈ মই দি গৈছোঁ। বৰ বেছিও বনোৱা নাই, যিহেতু আবেলি বৰ বেছি খাওঁতা মানুহো নাই বাৰু, চব ওলাইয়ে যায়। আৰু এওঁ আহি জলপানেই খাই, এইবিলাক খাবলৈ বেয়া পায়। গতিকে যোনে যোনে খাব আৰু দুটামান তেনেকৈ কৰি থৈ দিছোঁ। আৰু আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিছোঁ। কেতিয়াবা ইচ্ছা কৰিলে এনেকৈ খাব পাৰে, খালি চীজ দিব। চীজ দিলে মানে ইয়াত বহুত ধুনীয়া হয়। এয়া চাওক কি ধুনীয়া হৈ গৈছে, দেখিছেনে। তেল যে একদম ব্যৱহাৰ কৰা নাই মই, সেইটোকে মই ক'ব খুজিছিলোঁ। কেতিয়াবা যদি মন যায় বিনা তেলত, মানে একদম কম তেলত বস্তু খাবলৈ, এনেকৈ এই বস্তুটো খাব পাৰে, বহুত ধুনীয়া হয়। আৰু তেন্তে আজিলৈ আহোঁ।